নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। এয়া স্কুলৰ পৰা আহি খাই বৈ আজৰি হৈ অকণমান ওলাই আহিছোঁ। বিশেষ দুটামান কাম আছে, আদিক লৈ নাহিলেও হয়, কিন্তু স্কুললৈ যাওঁতে যিহেতু এৰি থৈয়ে যাওঁ, সেয়ে পিছবেলা ক'ৰবালৈ যাবলগীয়া হ'লে তাক মই লৈয়ে যাওঁ। মোৰ কষ্ট যিমানেই নহওক লাগিলে তাক এৰি থাকিবলৈ মোৰ মনটোৱে মুঠিও নকৰে, আৰু তাকো মোৰ অলপমান সান্নিধ্যৰ প্ৰয়োজন হয় দিয়কচোন, বা মোৰো ভাল লাগে তাক লগত লৈ ফুৰিবলৈ পালে। আৰু কামখিনি কৰি পটাপট আজৰি হৈ ল'লোঁ। লৈ এনেদৰে অফিচৰ সন্মুখতে পাৰ্ক এখন দেখিলোঁ। পাৰ্ক মানে অংগনবাদী কেন্দ্ৰ আছিলে। তাতে আজিকালি এনেদৰে শিশুৰ বাবে খেলা বস্তু দিছেই, সকলোৱে গমেই পায়। তাতে তাক উঠাই দিয়াৰ লগে লগে সি উঠিবলৈ মনেই কৰা নাই, তাৰ পৰা আহিবলৈ মানে মনেই কৰা নাই, অকল তাতে উঠি থাকিবলৈ লাগে। সেয়ে তাক অকণমান খেলালোঁ। এইখনত চলাই খুব ভাল পাইছে সি। যিহেতু ৰ'দটোও পৰি আছে, সেয়ে বেছি সময় দিবও নোৱাৰি, কিন্তু তথাপিতো সি যিহেতু ভাল পাইছে, সেই অলপ সময়ত সি বিচৰা ধৰণেই সময়বোৰ পাৰ কৰিলোঁ। এইখনত অলপ সময় খেলিলে। তাৰপিছত ইফালে শ্লাইড এখন আছিলে, শ্লাইডখনতো নি অকণমান মই এনেদৰে ধৰি দিছোঁ। শ্লাইডখনত খেলিও সি খুব ফূৰ্তি পালে। মোৰ কষ্ট হ'লেও মানে স্কুলৰ পৰা আহি যিহেতু বাহিৰে গৈছোঁ বুলি ক'লেও বেয়া নহয়, অকণমানো জিৰাবলৈ সময় হোৱা নাই। তাক এনেদৰে খেলাই থাকোঁতে অকণমান কষ্টও হয়, তথাপিও তাৰ এনেদৰে হাঁহি দেখিলে নিজৰ দুখ ভাগৰ সকলোখিনি পাহৰি যায়। কেৱল ময়ে নহয় চাগে, প্ৰত্যেকগৰাকী মাকেই সেইটো অনুভৱ কৰিব পাৰে, সেইটো জানে বুজে। সেইখিনি মই নক'লেও হ'ব। সন্তানৰ সুখতহে আচলতে মাক দেউতাকৰ সকলো সুখ লুকাই থাকে। এনেদৰে অলপ সময় খেলাৰ পিছত আমি তাৰ পৰা ঘূৰি আহিলোঁ, আৰু আহোঁতে এয়া মোৰ কেমেৰাৰে আবদ্ধ কৰি ৰাখিলোঁ দৰিয়া দলঙৰ এক দৃশ্য। মই যে বাহিৰলৈ চাই আহি খুব ভাল পাওঁ, এনেদৰে চাই আপোনালোকে ভাল পায়নে জনাব দেই। আৰু ঘূৰি আহিলোঁ। আহোঁতে আমি অকণমান কিবা এটা লওঁ বুলি ৰ'লোঁ দোকানতে। মই আৰু দেউতাক আমি নমা নাই, দি গ'ল আনিবৰ বাবে। আৰু সি যে সেইকণ সময়ো এনেই থকা জানিছেনে, এনেদৰে জেমছ কিনি দিছিলে। তাক আকৌ কালাৰখিনি চিনাকি কৰি দিব লাগে। কালাৰটো মানে কৈ থাকিলেহে সি ভাল পায়, ইটো কোন এইটো কি সুধিয়ে থাকে একেৰাহে। আৰু ময়ো তাক এনেদৰে চিনাকি কৰি দিওঁ। বহুতেই কয় যে এতিয়া প্ৰেছাৰ নিদিবা, ইমানকৈ শিকাব নালাগে, কিন্তু তাক একো প্ৰেছাৰ দিয়া নাই আচলতে। এইটো শিকিবই লাগিব বুলি খেলাৰ মাজেৰে বা ক'ৰবালৈ ফুৰিবলৈ গ'লে কিবা এটা দেখাই যাওঁ। মোৰ ওচৰত থকাকণ সময় মই কিবা এটা কৈ থাকোঁ। সেয়ে তেনেকৈয়ে তাক শিকাইছোঁ ইটো সিটো কিবা কিবি। বিশেষ জোৰ দিয়া নাই, কিন্তু যি এটা পাৰোঁ তাক এনেদৰে খেলাৰ মাজতে শিকাওঁ। যিহেতু তাৰ এতিয়া 23 মাহহে হৈছে, মানে এপ্ৰিলৰ আজি 30 তাৰিখে তাৰ 23 মাহ সম্পূৰ্ণ হৈছে। বহুত সময় মোবাইলটোতো দিব নোৱাৰোঁ, সেয়ে বহুতখিনি ভিডিঅ' ৰেকৰ্ডিং কৰি থোৱাতে থাকে, এডিট কৰি দিয়াৰ সময় সাৰি যায়, সেয়ে নিদোৱেই। কিন্তু যি অকণমান পাৰোঁ দিবলৈ চেষ্টা কৰোঁ। ভালো লাগে, বা ডাঙৰ হ'লে সি এইবোৰ স্মৃতি হিচাপে চাব পাৰিব, সেইবাবেই সাঁচি থৈছোঁ। তাৰ মাজত যদি আপোনালোকৰ ভাল লাগে লাইক কৰি দিব, আৰু আদিৰ বাবে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰিব। আৰু দোকানৰ পৰা ঘূৰি আহে মানে সি গাড়ীৰ কাষেৰে পাৰ হৈ যোৱা প্ৰত্যেকজনকে মাতিয়ে আছে, কিবা এটা নহয় কিবা এটা সম্বোধন ধৰি। তাৰ নিজৰ মাজতে ব্যস্ত হৈ আছে, এনেদৰে খেলি থাকে সি, বিশেষ আমনি নকৰে বাৰু। কি গাই থাকে সি নিজেহে বুজি পায়, বা ভালো লাগে দিয়কচোন এনেদৰে শুনি থাকি। সেয়া ইফালে সিফালে চাই ফুৰিছে, গাড়ী দেখিছে, তাৰ মুঠতে এক বুজাব নোৱাৰা অনুভৱ। আৰু সেইখিনি আপোনালোকে নিজেই চালেই গম পাব, বা যিসকলে সৰু ল'ৰা ছোৱালীৰ লগত সময় পাৰ কৰিছে তেওঁলোকেতো জানিবই। হ'লেও ভাল লাগে এইবোৰ কৰি থাকি। আৰু আনফালে দেউতাক এয়া আৰামছে বহি আছে। আহি পোৱাৰ লগে লগে আমি যাম, আৰু সি এয়া ড্ৰাইভিং ছিটতে কিমান যে উৎপাত কৰি আছে, কিন্তু উপায় নাই, তাক তেনেদৰেই থ'ব লাগিব। গাড়ী নচলালৈকে সি তেনেকৈয়ে থাকিব, কিন্তু গাড়ী চলাৰ লগে লগে দেউতাকৰ কোচত বহি ল'ব। পিছতো নবহে বৰকৈ, অকল আগৰ ছিটতহে বহিবলৈ লাগে। মানে বাহিৰৰখিনি চাই যাবলৈ পালে সি মনটোত খুব ভাল পায়। সেয়ে ক'ৰবালৈ গ'লে দেউতাকে তাক লৈ যায় আগৰ ছিটত বহোৱাই, বা মোৰ ওচৰত অকণমান সময়হে থাকে। সেয়া এনেদৰে অলপ সময় থাকিলে তাৰপিছত আহিল, আৰু আমাৰ ঘৰলৈ আহিবৰ সময় হ'ল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই। আমাৰ ভিডিঅ' আগলৈ চাই থাকিব। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আমাৰ ল'ৰাটোক কেনেকুৱা লাগে বাৰু জনাবলৈ নাপাহৰিব দেই। সেয়া আমি ঘূৰি আহিলোঁ ঘৰলৈ, আৰু আহোঁতে